নমস্কাৰ, গুড ইভিনিং। এক্সিছ বাৰৰ ছেশ্যনৰ ক্লাছ দিওঁ মই আৰু ছেশ্যনৰ পৰা মানে বহুতো ছাকচেছফুল আমাৰ কল আহি আছে আৰু বহুত ভাল লাগিছে মানে যিসকলৰ ছাকচেছফুল ষ্টৰি আহিছে, লাইফ চেঞ্জ হৈছে, মানে বহুত ভাল লাগিছে। নিজকো মানে বহুত সুখী অনুভৱ কৰিছোঁ। তেওঁলোকৰ জীৱনবিলাক সলনি কৰিব পাৰিছোঁ, ফেমিলিত হেপিনেছ আনিব পাৰিছোঁ আৰু আপোনালোকেও সহায় কৰিব, আমি আগুৱাই যাম। আজি আৰু দুগৰাকী বাইদেউ আহিছিলে, তেওঁলোকে কেনেকুৱা পালে আপুনি সুধিব। আৰু এগৰাকী বাইদেৱে কিন্তু ধুনীয়া আচাৰ বনায়, যদি কোনোবাই লয় আপোনালোকে কল কৰিব পাৰিব মোক। এয়া বাইদেউসকল। নমস্কাৰ, মই নাজিৰাৰ পৰা আহিছোঁ। মোৰ আজি 7 দিনেই হ'ল ইয়ালৈ অহা, কিন্তু অহাৰ পৰা মানে ভাল লাগিছে, মন চনবোৰ ভাল লাগিছে। অলপমান মানে চিন্তাত আছিলোঁ, কিন্তু ইয়ালৈ অহাৰ পৰা বহুত ভাল লাগিছে। মই এদিন মানে কি হ'ল, এনেকৈ দি থাকোঁতে মানে কালিমাক দেখিছিলোঁ। মানে চকুটো মেলিব নোৱাৰি, কিন্তু মই গম পাই আছিলোঁ। তাৰপিছত মই জেগা টুকুৰা দেখুৱাবলৈ মানে খুব কাকুতি কৰিছোঁ। মোৰ কোনডোখৰ পৰা ক'ত হয় মানে কালিমাক কোনডোখৰত অৱস্থিত। তাৰপিছত তেওঁ মানে এবাৰ মই দেৰগাঁও গৈছিলোঁ, সেই দেৰগাঁৱৰ মন্দিৰ আছিলে কালী মন্দিৰ, সেই জেগা টুকুৰা মই যেনি সোমাইছোঁ, সেই সোমোৱাৰ ফালৰ পৰা মানে মোক জেগা টুকুৰা দেখুৱাই দিছে মানে সেয়া কালিমা। তাৰপিছত আৰু এজন ভগৱান দেখুৱাইছিলে, মই স্পষ্ট দেখা নাছিলোঁ, কিন্তু মই খুব কৈছোঁ মানে মোক মানে দেখাই দিয়ক, কিন্তু মই দেখা নাছিলোঁ। কিন্তু অলপ দিন পাছত মোৰ অকণমান গাটো ভাল নাছিলে, মই বেজি ল'বলৈ গৈছিলোঁ। তেতিয়া আমাৰ তাতে নাজিৰাতে বেংকৰ ওচৰত মানে মন্দিৰ আছিলে, কালী মন্দিৰ। তাতে এতিয়া মই যোৱা নাই কি মন্দিৰ, কিন্তু মনত পৰি গ'ল তাৰ ছাইডতে এজন ভগৱান আছে। মই যামকৈ এলাহতে আছে পিছে সেই ভগৱানক মানে মনত পেলাই দিলে আৰু। তাৰপিছত আজি আকৌ আহিছোঁ, আৰু 3 দিনমান আহিম ভাবিছোঁ, আৰু 10 দিন ল'ব লাগে। তেতিয়া লৈ হ'লে ভাল লাগিব আৰু অকণমান টেনশ্যন ফ্ৰী হৈছোঁ আৰু আগতকৈ। নমস্কাৰ, মই আজি 2য় দিন। মই প্ৰথম দিনতকৈ আজি বহুত মুকলি লাগিছে, গাটো বহুত পাতলা, ভাল পাইছে তাৰমানে ইয়াত আহি। হ'ব, একো নহয়। থেংক ইউ। ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, আৰু কোনোবাই যদি ছেশ্যন ল'ব বিচাৰে শিৱসাগৰ জোনাকী নগৰ আহিব, মোক কণ্টেক্ট কৰিব। যদি কোনোবাই ভালকৈ বুজি পোৱা নাই, পাৰ্চনেলি কল কৰি মোক সুধিব পাৰে। চবলৈকে বহুত বহুত শুভেচ্ছা থাকিল। সকলোৰে জীৱনবিলাক সুখ শান্তি সমৃদ্ধি প্ৰাচুৰ্যৰে ভৰি পৰক। আৰু আপোনালোকে ৰাতিপুৱা গধূলি দুপৰীয়া 10 বাৰ এটা ৱৰ্ড ক'ব। আমাৰ এক্সেছৰ মেইন মন্ত্ৰ হয় অল অফ লাইফ কমছ টু মি উইথ হিজ এণ্ড গ্ল'ৰি, অল অফ লাইফ কমছ টু মি উইথ হিজ এণ্ড গ্ল'ৰি, অল অফ লাইফ কমছ টু মি উইথ হিজ এণ্ড গ্ল'ৰি। এইকেইটা মানে ডেইলি কৈ থাকিব, আপোনাৰ জীৱনটো মানে এটা ভাল লগাৰ দিনবোৰ আহি থাকিব। সকলোকে বহুত ধন্যবাদ দিলোঁ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। থেংক ইউ, নমস্কাৰ।